হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত মাকে পৰি ঘৰলৈ যাবৰ কাৰণে ল'ৰা দুজনক আনিবলৈ কৈছিল আৰু তুমি ভয় নকৰিবা বুলি কৈ যাবলৈ দিছিল। আৰু পৰিয়াল ল'ৰা দুজনক আনিবলৈ গৈছিল আৰু তেতিয়া অৰিন্দমে পৰি ঠেলা মাৰি দিছিল। আৰু মোৰ ল'ৰা দুটাক ক'তো নিবলৈ নিদিও, যাওক এইজনী বুলি এইখন ঘৰত কোনো স্থান নাই বুলি অৰিন্দমে মাকৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অৰিন্দম বাহিৰলৈ যাবলৈ ওলাব আৰু তেতিয়া দেউতাকে কলৈ যোৱা বুলি অৰিন্দমক সুধিব। আৰু তেতিয়া অৰিন্দমে মই অলপ ওলাই যাওঁ বুলি ক'ব আৰু দেউতাকে অৰিন্দমক গালি পাৰি ল'ৰা দুটা এৰি তুমি ঘূৰি ফুৰিব নোৱাৰিবা বুলি অৰিন্দমক ক'ব। আৰু তেতিয়া অৰিন্দমে তোমাৰ কাৰণে আজি এনেকুৱা হৈছে আৰু এনেকে সিহঁতৰ কাৰণে ঘৰত সোমাই থাকিব নোৱাৰো বুলি দেউতাকক কোৱা দেখিবলৈ পাব। ইফালে আকৌ মাকে আজি পৰিক দুখ কৰি থাকিবলৈ মানা কৰিব আৰু তুমি ইমান কমজোৰ হলে নহব। তুমি পোৱা কষ্টখিনি সিহঁতেও পাব লাগিব, ইমান সহজে তুমি হাৰি গলে নহব। তোমাৰ লগত যি কৰিলে বহুত বেয়া কৰিলে তুমি নিজকে ষ্ট্ৰং কৰা। সকলো মই মেনেজ কৰিম আৰু ল'ৰা দুটাকো তুমি ঘূৰাই পাবা। অন্ততঃ তুমি ল'ৰা দুটাৰ কাৰণে জীয়াই থাকিব লাগিব বুলি পৰিক বুজাই থকা দেখিবলৈ পাব। আনফালে পৰি একেবাৰে ঘৰলৈ অহা কথাটো ইছুৱে গম পাব আৰু তেতিয়া ইছু ঘৰলৈ যাবলৈ ওলাব। আৰু তেতিয়া পলিয়ে ইছুক যাবলৈ মানা কৰিব আৰু তুমি যদি ঘৰলৈ যোৱা মোক পাহৰি যাবা বুলি ইছুক ক'ব। আৰু তেতিয়া ইছুৱে পলিক গালি পৰা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।